পতঞ্জলি কোম্পানির নির্মিত ধূপকাঠিতে গৌতম বুদ্ধের ছবি। মার্গেরিটায় বিরাজ করছে তীব্র উত্তেজনা। বৌদ্ধ ধর্মের প্রতিষ্ঠাপক গৌতম বুদ্ধ, যার প্রেম, মানবতা এবং করুণার বার্তা সমগ্র বিশ্বের মানুষ গ্রহণ করেছেন, কেবল ব্যবসায়িক স্বার্থে তার ছবি ব্যবহার করেছে স্বার্থন্বেষীরা। মঙ্গলবার একটি দোকানে পতঞ্জলি কোম্পানি প্রাইভেট লিমিটেডের নির্মিত ধূপকাঠির প্যাকেটে গৌতম বুদ্ধের ছবি দেখে অসম বৌদ্ধ মহাসভার তিনসুকিয়া জেলা সমিতি কঠোর ভাষায় ধিক্কার জানায়। তিনসুকিয়া জেলা সমিতির সাধারণ সম্পাদক শশীধর শ্যাম উদ্বেগ প্রকাশ করে বলেন, গৌতম বুদ্ধের ছবি ডাস্টবিন, ফুলে পাত্র, ওয়াইন শপ ইত্যাদিতে ব্যবসায়িক উদ্দেশ্যে ব্যবহার করা হচ্ছে। সংস্থার তিনসুকিয়া জেলা সমিতি পতঞ্জলি লিমিটেডের মালিক সহ অসম এবং কেন্দ্রীয় সরকারকে গৌতম বুদ্ধের ছবি ব্যবহার করা ধূপকাঠি ও অন্যান্য সামগ্রী নিষিদ্ধ ঘোষণার দাবি জানিয়েছে। মার্গেরিটা থেকে মিঠুন বড়ুয়ার প্রতিবেদন, গণ আওয়াজ। মই তিনিচুকীয়া জিলা বৌদ্ধ মহাসভাৰ সম্পাদক শশীধৰ শ্যামে কৈছোঁ। আমাৰ বৌদ্ধ ধৰ্মীয় যিজন আমাৰ যাক ভগৱান বুলি আমি বিশ্বাস কৰোঁ, যাক আমি সেৱা পূজা কৰোঁ, সমগ্ৰ বিশ্বতেই যি শান্তি প্ৰতিষ্ঠা কৰিছিল বুদ্ধদেৱ, সেই বুদ্ধদেৱৰ প্ৰতিমূৰ্তি আমি দেখি আহিছোঁ যে বিভিন্ন ঠাইত বুদ্ধ মূৰ্তি প্ৰতিমূৰ্তি বিভিন্ন ঠাইত বিভিন্ন ধৰণেৰে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ কোম্পানীবিলাকে ডাষ্টবিন ৰূপেও তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি আছে আৰু মানুহে বজাৰৰ পৰা আনি ডাষ্টবিন ৰূপে বৌদ্ধ মূৰ্তিক ব্যৱহাৰ কৰি আছে। কিছুমানে ফুলৰ টাব হিচাপে ব্যৱহাৰ কৰি আছে। তিতাবৰত ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰিছিল, চিভিল হস্পিটেলত পেপাৰত এইবিলাক প্ৰকাশ পাইছিল। মাৰ্ঘেৰিটাতো দেখা গৈছিল, ৰন্টিছ হস্পিটেলত ফুলৰ টাব হিচাপে ব্যৱহাৰ কৰিছিল। আৰু বিভিন্ন ঠাইত আমি দেখি আহিছোঁ কাৰোবাৰ ঘৰত ফুলৰ টাব হিচাপে ব্যৱহাৰ কৰিছে। আমি সেইবিলাকক তেনেদৰে ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই আহিছোঁ। অলপতে দেখা গ'ল যে ধূপৰ কাঠিত, ধূপৰ বাকচত বুদ্ধৰ মূৰ্তিক ফটো হিচাপে লগাই ধূপৰ পেকেট পতঞ্জলি কোম্পানীয়ে ব্যৱহাৰ কৰি তাক বিক্ৰী কৰিছে বজাৰত। গতিকে আমি আহ্বান জনাইছোঁ সকলো কোম্পানীলৈ, বুদ্ধ মূৰ্তিক যাতে কোনো কোম্পানীয়ে ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰিবলৈ টাব নবনায় বা ফুলৰ টাব হিচাপে ব্যৱহাৰ কৰিবলৈ টাব নবনায়, ধূপৰ কাঠি ব্যৱহাৰ কৰিবলৈ ধূপৰ বাকচ নবনায় বা যিকোনো তেনেকুৱা মানুহে ব্যৱহাৰ কৰাৰ পিছত পেলনীয়া সামগ্ৰী হিচাপে পৰিগণিত হয়, তেনেকুৱা সামগ্ৰীত বা তেনেকুৱা বস্তুত বা তেনেকুৱা বিক্ৰী কৰা যিকোনো পেকেটত বুদ্ধ মূৰ্তিক যাতে কোনো কোম্পানীয়ে ব্যৱহাৰ নকৰে, মই তিনিচুকীয়া জিলা বৌদ্ধ মহাসভাৰ সম্পাদক হিচাপে আহ্বান জনাইছোঁ। আৰু বৌদ্ধ ধৰ্মীয় সকলো লোককে মই আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত সকলোৱে সজাগ হ'বলৈ হ'ল। আমি য'ত দেখিলেও বুদ্ধ মূৰ্তিক যদি তেনেকৈ অপব্যৱহাৰ কৰা দেখা যায়, বুদ্ধৰ প্ৰতিমূৰ্তি, তেতিয়াহ'লে আমি লগে লগে প্ৰতিবাদ জনাব লাগে। আৰু সেই কোম্পানীয়ে হওক বা কোনোবা দোকানীয়ে হওক, যিকোনো মানুহক ঘৰত ব্যৱহাৰ কৰিলেও তেনেদৰে অপব্যৱহাৰ কৰা দেখিলে আমি প্ৰতিবাদ জনাব লাগে। প্ৰথমে ভালদৰে বুজাই ক'ব লাগে, সিমানত যদি তেওঁলোকে ভালদৰে বুজি পায়, তাক ব্যৱহাৰ ভালমতে কৰে, তেতিয়াহ'লে আমি, যদি নকৰে তেতিয়াহ'লে সেইসকলক আমি জোৰ কৰি হ'লেও তাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা উচিত। গতিকে সেইকাৰণে মই সকলো কোম্পানীলৈ আহ্বান জনাইছোঁ যাতে পুনৰাবৃত্তি এনেকুৱা নহয়। এতিয়া যিবিলাক হৈছে সেইবিলাক বন্ধ কৰিব লাগে। ধূপৰ পেকেটত